আৰু যদিও এটা সৰু সুৰুঙাৰ হৈ গৈছে কি ক'ব এইটো? সৰ্বপ্ৰথমে পলমকৈ হ'লেও সদৌ অসমবাসী ৰাইজক বিহুৰ শুভেচ্ছা যাচিছোঁ। প্ৰতি বছৰে নালন্দাৰ বাকৰিত আমি ৰঙালী বিহু উদযাপন কৰি আহিছোঁ। এইবেলিও আমি ৰঙালী বিহুৰ লগত সংগতি ৰাখি জ্যেষ্ঠজনৰ আশীষ হিচাপে এটি অনুষ্ঠান আমি ইয়াত আয়োজন কৰিছোঁ। জীৱনত আগবাঢ়িবলৈ হ'লে আমাক জ্যেষ্ঠৰ আশীৰ্বাদ লাগিবই। এই পৰ্বটো যাতে সকলোৱে আমাৰ কনিষ্ঠজন যে বুজি পায়, সেইকাৰণে আমি এই অনুষ্ঠান প্ৰতি বছৰে ইয়াত পালন কৰি আহিছোঁ। আৰু পঢ়া শুনাৰ লগতে কৃষ্টি সংস্কৃতি এইবিলাক সকলো দিশ ছাত্ৰ ছাত্ৰীয়ে ভালকৈ বুজিব লাগিব, নিজৰ সংস্কৃতি ৰক্ষা কৰিব লাগিব, জাতিৰ হকে আগবাঢ়ি আহিব লাগিব। সেই সকলোবিলাক চিনাকি কৰি দিয়াৰ কাৰণে আমি প্ৰতি বছৰে নালন্দাৰ বাকৰিত এনেকুৱা আয়োজন কৰি আহিছোঁ আৰু আগন্তুক দিনলৈও আমি এনেকৈ আয়োজনবিলাক কৰি আহিম। আটালে নমস্কাৰ। আমাৰ অসমীয়াৰ প্ৰাণস্পন্দন ৰঙালী বিহু আমি বিগত বৰ্ষসমূহৰ দৰে এইবেলিও নলবাৰীৰ আগশাৰীৰ শিক্ষানুষ্ঠান নালন্দা পাব্লিক স্কুলত আমি আয়োজন কৰিছোঁ। আৰু এই এপাহতে আমি সমগ্ৰ অসমবাসী ৰাইজকে আমাৰ পৰিয়ালৰ তৰফৰ পৰা, নালন্দা পৰিয়ালৰ তৰফৰ পৰা ৰঙালী বিহুৰ আৰু অসমীয়া নৱবৰ্ষৰ আন্তৰিক শ্ৰদ্ধা আৰু সেৱা জনাইছোঁ। বিগত বৰ্ষসমূহৰ দৰে নালন্দাৰ বাকৰিত এইবেলিও আমি ৰঙালী বিহুৰ অনুষ্ঠানৰ আয়োজন কৰিছোঁ এদিনীয়া কাৰ্যসূচীৰে। আৰু বিগত বৰ্ষসমূহত আমি যিটো উৎসাহ উদ্দীপনাৰে আচলতে আয়োজন কৰিছিলোঁ, এইবাৰ কিছু স্তিমিত হৈছে। আপোনালোক সকলোৰে অৱগত যে আমাৰ প্ৰাণস্পন্দন, আমাৰ হিয়াৰ আমঠু, আমাৰ প্ৰাণৰ জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজৰ পৰা নোহোৱা হৈছে। তথাপিতো আমি চিৰাচৰিত যিটো নিয়ম, আমাৰ যিটো পৰম্পৰা, আমাৰ প্ৰাণৰ যিটো উৎসৱ, সেই ৰঙালী বিহু উৎসৱটি ইয়াত আমি প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰী, অভিভাৱক আৰু শিক্ষক সমন্বিতে লগ লাগি ইয়াত আয়োজন কৰিছোঁ ৰঙালী বিহু উৎসৱৰ। আৰু ৰঙালী বিহু উৎসৱত আমি বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। লগে লগে আমাৰ থলুৱা যি খাদ্য সম্ভাৰ ইয়াত পৰিৱেশন কৰাইছোঁ। আৰু প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰী, অভিভাৱক, শিক্ষক শিক্ষয়িত্ৰী, শুভাকাংক্ষীসকলে ইয়াত অসমীয়া যিটো থলুৱা সাজ, আমাৰ অসমীয়া স্বাভিমানী যি সাজ বা বিভিন্ন যিটো জাতি জনগোষ্ঠীয় সাজ, জাতীয় সাজ আৰু জনগোষ্ঠীয় সাজসমূহ পৰিধান কৰিছোঁ। আৰু সকলোৱে একাত্ম হৈ ইয়াত বিহু পৰিৱেশন কৰিছোঁ। এপাক আমি সকলোৱে নাচিছোঁ, বিহু বুলি নাচিছোঁ। আৰু সকলোৱে মন প্ৰাণ কিছু পৰিমাণে আমাৰ প্ৰফুল্লিত হৈছে। আৰু এই অনুষ্ঠানটো সুন্দৰভাৱে সফল ৰূপায়ণ হৈছে। আৰু ইয়াৰ বাবে প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰী, অভিভাৱক, শিক্ষক শিক্ষয়িত্ৰী আটাইকে অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। পুনৰবাৰ সদৌতি ৰাইজকে আমাৰ নালন্দা পৰিয়ালৰ তৰফৰ পৰা ৰঙালী বিহুৰ ওলগনি জনাইছোঁ। নালন্দা পৰিয়ালৰ তৰফৰ পৰাও অসমবাসী ৰাইজলৈ আমি হেঁপাহৰ ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। এইবাৰ ৰঙালী আৰু বেছি বিশেষ, যিহেতু কিছুদিন আগতে আমাৰ 10ম শ্ৰেণীৰ ৰিজাল্ট আহিছে। গতিকে আমাৰ প্ৰত্যেকজন ছাত্ৰই খুবেই ভাল সুনাম কঢ়িয়াই আনিছে। এজন দুজন নহয়, প্ৰত্যেকেই ভাল নাম কৰিছে। গতিকে এইবাৰৰ নালন্দাৰ ৰঙালী আৰু বেছি ৰঙীন। যিয়েই নহওক, এইবাৰ জুবিন দাবিহীন এইবাৰ হেঁপাহৰ ৰঙালী বিহুটি আমি তেনেকৈ উদযাপন কৰিবলগীয়া হৈছে। কিন্তু কোনোবাখিনি যেন বিষ অনুভৱ কৰিছোঁ, কাৰণ জুবিন দা নোহোৱাকৈ বহাগৰ যেন গীত নাবাজে, কোনো যেন এতিয়ালৈকে মঞ্চত বিহু হোৱা নাই। গতিকে সকলোবোৰ উৰুঙা লাগিছে। তথাপি প্ৰকৃতিৰ নিয়ম আমি আদৰি ল'বই লাগিব। নতুন প্ৰজন্মক, আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমি বিহুৰ বিষয়ে, আমাৰ বাপতি সাহোন বিহুটিৰ বিষয়ে শিকাবই লাগিব। গতিকে তাৰ প্ৰচেষ্টাৰে এয়া মুকলি পথাৰত এনেকৈ আমাৰ পদূলিত আজি গছ, এনেদৰে আহঁত গছ লগাই আমি বিহু উদযাপন কৰিছোঁ। কোনো ধৰণৰ কেছেটত নহয়, আমি ঢোল পেঁপাৰ মাতত, এয়া শুনিছে আমাৰ ছাত্ৰ ছাত্ৰীসকলে নিজে ঢোল বজাইছে, পেঁপা বজাইছে, বিহুনাম গাইছে। আৰু এনেদৰে আমি নালন্দা পৰিয়ালে বিহু উদযাপন কৰিছোঁ। আৰু এনেদৰে আমি বিহু উদযাপন কৰি যাম। আৰু আটাইলৈ পুনৰবাৰ বিহুৰ শুভেচ্ছা জনাই আমি নালন্দা পৰিয়ালে ধন্যবাদ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।